নমস্কাৰ, আজি আকৌ আহিলোঁ। আজি এই মুহূৰ্তত উপস্থিত আছোঁ মেঘালয়ৰ চিবিনাঙৰ আকন টিভিএছ শ্ব'ৰুমত। ইয়াত এই চলিত মাহত বিভিন্ন ধৰণৰ অফাৰ আছে। যি দুচকীয়া বাহন টিভিএছৰ সকলো ধৰণৰ দুচকীয়া বাহন ইয়াত পাব। অতি কম ৰেটত ফাইনেন্সৰ ব্যৱস্থাও আছে। দুচকীয়া টিভিএছৰ যিকোনো ধৰণৰ দুচকীয়া বাহন ল'ব খুজিলে আপোনালোকে ইয়াত আহক। অতি কম ৰেঞ্জতে পাব, ফাইনেন্সৰ ব্যৱস্থা আছে। ইয়াত দুচকীয়া বাহন যি আছে, স্কুটি আছে, বাইক আছে, সকলো ধৰণৰ আছে। আমি ইয়াত দেখা পাইছোঁ গ্ৰাহক এজন আছে, তেখেতৰ পৰাও জানিবলৈ যত্ন কৰিম যে হয় দাদা, চিবিনাং এইখন নতুনকৈ এটা শ্ব'ৰুম খুলিছে, অলপ কেইদিন হ'ল। তো শ্ব'ৰুমটোত বিভিন্ন টিভিএছৰ বিভিন্ন ধৰণৰ গাড়ী ৰাখিছে। চাবলৈ আহিছোঁ, ভাল লাগিলে। আপুনি কোনটো ল'ব বুলি ভাবিছে? ভাবিছোঁ ভালে ল'ম, এইফালে আছে ভাল ভাল গাড়ী। এতিয়া কি আপুনি কেছত ল'ব নে ফাইনেন্সত ল'ব? ইয়াত মোৰ জনাৰ মতে ইয়াত ফাইনেন্স ব্যৱস্থা আছে বা এক্সচেঞ্জ ব্যৱস্থা আছে, আৰু লগতে কেছো ল'ব পাৰে। ভাবিছোঁ কেছতে ল'ম বুলি, নহ'লে আপুনি কেছত ল'ব? কেছত ল'ম বুলি ভাবিছোঁ। বাইক কি আছে আপোনাৰ ইয়াত? টিভিএছৰ সব আপাচি, ৰাইডাৰ, ৰনিন। এতিয়া ফাইনেন্সৰ ব্যৱস্থা আছে। কিমান? ডাউন পে'মেণ্ট কিমান দিব লাগে? একদম লয়েষ্ট কিমান 20,000, আপোনাৰ গাড়ীৰ যিমান দাম আছে তাতকৈ কিমান পাৰ্চেণ্ট দিব লাগিব? 45%। 45%। মানে যেনেকৈ এই ৰাইডাৰৰ কথা যে ক'লে, এইটো কিমান চিচি বাইক? টিভিএছ ৰাইডাৰ 125, এইটো যেনেকৈ মাৰ্কেট প্ৰাইচটো কিমান আছে? মাৰ্কেট প্ৰাইচ 130, 130। কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব? 20% নে 1000? 1000। হয়, যি 130 বাইকৰ মাৰ্কেট প্ৰাইচ আছে, ইয়াৰ অকল 20% ডাউন পে'মেণ্ট দি আপোনালোকে বাইক ল'ব পাৰিব ফাইনেন্স চিষ্টেমত। আমাৰ তাত যি শ্ব'ৰুমৰ স্বত্বাধিকাৰী আছে, তেখেতৰ পৰাও অলপ জানিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা ধৰণৰ অফাৰ চলি আছে ইয়াত। হয় দাদা, এইখন আপোনাৰ শ্ব'ৰুম হয়? হয়, কি আছিলে নাম শ্ব'ৰুমৰ? শ্ব'ৰুমটোৰ নাম হ'ল আকন টিভিএছ। লোকেশ্যনটো ক'ত আছিলে? এইটো আমালোকৰ চিবিনাং মেইন মাৰ্কেটতে আছে, তিনিআলিতে হয়। ইয়াত কি ধৰণৰ বাইক পোৱা যায় টিভিএছৰ? ইয়াত টিভিএছৰ অল গোটেইকেইটা যিমান মডেল আছে পাই যাব আৰু কি। এণ্ট্ৰক আছে, স্কুটি, বাইকৰ ভিতৰত আপাচি আছে, আপাচি 2B, 4B, ৰেডিঅন আছে, ৰনিন আছে, ৰাইডাৰ আছে, গোটেইকেইটা মডেল। আপোনালোকৰ ফাইনেন্সৰ কিবা ব্যৱস্থা আছে নেকি? ফাইনেন্সৰ একদম ইজি প্ৰচেছ হয়। উইদিন 15 মিনিটছত ফাইনেল চেংচন হৈ যায়, লোনটো ইজি। কাষ্টমাৰৰ অকল পেন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে ল' ডাউন পে'মেণ্টতে ল'ব পাৰিব? ল' ডাউন পে'মেণ্টতে পাই যাব। আৰু কিবা নতুন অফাৰ আছে নেকি? কিবা অফাৰ আমালোকৰ এতিয়া এইটো গোটেই মাহতে আমালোকে 15 তাৰিখত অপেন কৰিছোঁ। এইটো আমালোকে এটা গিফ্ট হেম্পাৰ দি আছোঁ, যিজন মানুহে লৈ আছে পাৰ বাইকত গিফ্ট হেম্পাৰ দি আছোঁ, হেলমেটটো দি আছোঁ, লগতে পেট্ৰল দি আছোঁ। গোটেইকেইটা এতিয়া দিয়ে, এইটো মাহো কমপ্লিট চলিব। 15 তাৰিখত অপেনিং কৰিছে আপোনালোকে? হয়, 15 তাৰিখত অপেনিং কৰিছোঁ। তো কি ৰাইজে কি আহ্বান কৰিব? ৰাইজক আশা ৰাখিম, আগত দূৰত শ্ব'ৰুম আছিলে, ছাৰ্ভিচিং কৰিব দূৰত যাব লগা আছিলে। এতিয়া ওচৰতে আছে, বেছি খৰচা নোহোৱাকৈ কম খৰচাতে বহুত ওচৰত আহিব পাৰিব, ছাৰ্ভিচটো ইজি পাই যাব। মেকানিকো আমালোকে গুৱাহাটীৰে মেকানিক আনিছোঁ, ভাল মেকানিক আছে, চাৰ্টিফাইড মেকানিক হয়। এই আচলতে স্বত্বাধিকাৰী তেখেতৰ ভাষ্য তেওঁ জানিব দিলে। আচলতে অতি ল' ডাউন পে'মেণ্টত আপোনালোকে যিকোনো ধৰণৰ দুচকীয়া বাহন ইয়াত ক্ৰয় কৰিব পাৰিব। ফাইনেন্সৰ ইজি প্ৰচেছ আছে আৰু গিফ্ট হেম্পাৰ আছে। যি চলিত মাহ আছে এপ্ৰিল মাহত আপোনালোকে যদি বাইক ক্ৰয় কৰে, বিভিন্ন ধৰণৰ ধামাকা অফাৰ বুলি ক'ব লাগিব, অফাৰ ল'ব পাৰিব। আৰু ই হ'ল আপোনাৰ মেঘালয়ত যে চিবিনাং আছে, চিবিনাঙত ইয়াত কণ্টেক্ট নম্বৰ আপোনালোক দিয়া হ'ব। আপোনালোকে কণ্টেক্ট কৰি ইয়াত আহিব পাৰিব। দুচকীয়া টিভিএছৰ যিকোনো বাহন ল'ব খুজিলে আপোনালোকে যোগাযোগ কৰক আকন টিভিএছ শ্ব'ৰুম মেঘালয়ৰ চিবিনাঙত।